আমিও গুচি গলো হয় ন মোৰ আৰু ভাল লাগিলে তোমালোকে চবে আহিলে যাম আপোনাক লগ ধৰিমেই এদিন নিশ্চয় মই যোৰহাট তোমাৰতো এইফালে হ'ব ন মই যোৰহাট যাম ৰিচেণ্টলি গুৱাহাটীত দিনা লগ কৰি আহিলো এতিয়া ৰিচেণ্টলি যোৰহাট যাম মই মিউজিকটো লগাই দিওঁ চবে চকু বন্ধ কৰক আৰু ৰাজহাৰ হাৰ্দি চিধা কৰক ৰাস্তাতে এখন নেট স্থাপন নহয় এতিয়া চবে চকু বন্ধ কৰক ৰাজহাৰ চিধা কৰক আজি মই মেডিটেশ্যন কৰাম এনজাইটি ডিষ্টাৰ্ব কৰা কিবা থট আপোনালোকৰ যিবিলাক এনজাইটি ডিপ্ৰেছন বেয়া চিন্তা সকলোখিনি মন মগজৰ পৰা আজি উলিয়াবলৈ আমি চেষ্টা কৰিম সকলোৱে চিধাকে বহি যাওক কোনোবাৰ যদি বহিবলৈ অসুবিধা হয় শুই ল'ব পাৰিব একদম লাহেকে চকুকেইটা বন্ধ কৰক নিজৰ উশাহ নিশাহৰ ওপৰত ধ্যান দিয়ক দীঘলকে উশাহ লওঁ উশাহ লওঁতে আমি পজিটিভ খিনি লওঁ আৰু লাহে লাহে উশাহখিনি এৰি দিয়ক আমাৰ বডি যিমান নিগেটিভিটি আছে সকলোখিনি এৰি দিয়ক উশাহ লওঁতে নিজৰ উশাহক অনুভৱ কৰক দীঘলকে উশাহ লওক আৰু লাহেকে এৰি দিয়ক উশাহ লওঁতে আপোনালোকে অনুভৱ কৰক উশাহ কিমান পজিটিভ উশাহ লৈছে আপোনালোকে উশাহ নিশাহত আমাৰ পজিটিভ খিনি লৈছো বুলি অনুভৱ কৰক আৰু উশাহ বাহিৰ এৰি দিওঁতে আপোনালোকে ভাবক আপোনালোকৰ নিগেটিভ বিলাক এৰি দিছে ৰিলেক্স 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 এতিয়া আপোনালোকে এনেকুৱা এটা স্থিতিত আছে আপোনালোকৰ বেয়া চিন্তা যিবিলাক নিগেটিভিটি যিটো আপোনালোকক ডিষ্টাৰ্ব কৰে যিখিনি কথাই আপোনালোকক ডিষ্টাৰ্ব কৰে সেইখিনি বাহিৰ ওলাবৰ কাৰণে আপোনালোকে প্ৰস্তুত হৈছে সেই নিগেটিভিটি খিনি আপোনালোকে ভাবক ডাঙৰ বল এটা আকাৰ লৈছে আপোনালোকৰ বেয়া চিন্তাখিনি বেয়া মনোভাৱখিনি এনজাইটি খিনি আপোনালোকৰ কল্পনাৰ শক্তি দেখক গোটেই নিগেটিভিটি খিনি এটা কলা বল আকাৰ লৈছে ডাঙৰ বল এটাৰ আকাৰ লৈছে যিটো বলৰ কালাৰটো কলা বহুত কলা যোনে যোনে এঞ্জেলক মাতিব পাৰে আৰ্কেঞ্জেল মাইকেলক মাতক আৰ্কেঞ্জেল মাইকেলৰ হাতত যিখন তৰোৱাল আছে সেই তৰোৱালখনেদি আপোনালোকে সেই নিগেটিভিটি বল আকাৰত যিখিনি নিগেটিভিটি আছে গোটেইখিনি আপোনালোকে কল্পনা কৰি কাটি দিয়ক আৰ্কেঞ্জেল মাইকেলক মাতক আৰ্কেঞ্জেল মাইকেল প্লিজ কাম আহি আমাৰ যিমান নিগেটিভিটি খিনি আছে সকলোখিনি এই বেয়া বিচাৰখিনি আপোনালোকক কাটি টুকুৰা টুকুৰ কৰি দিছে আৰ্কেঞ্জেল মাইকেলে যোনে আৰ্কেঞ্জেল মাইকেলক মাতিব পাৰে তেওঁলোকে ভাবক আপোনালোকৰ হাতৰ পৰা এটা পিন আকাৰত বলটো যিটো আমাৰ নিগেটিভিটি বল লাহেকে খুচি দিছে আৰু গোটেই নিগেটিভিটি খিনি লাহে 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 নাইকিয়া হৈ গৈছে
আপোনালোকৰ বেয়া ভাৱখিনি, বেয়া কথা, বেয়া চিন্তা, দুচিন্তা সকলোখিনি নাইকিয়া হৈ গৈছে। আৰু মনেদি ভাবক মই এটা শক্তিশালী আত্মা হয়, মই পজিটিভ আত্মা হয়। মই শক্তিশালী আত্মা হয়। মই কাকো বেয়া নকওঁ, মই কাৰো প্ৰতি বেয়া ভাৱ নাৰাখো। হায়াৰ চেল্ফক কওক, অ' মোৰ হায়াৰ চেল্ফ, মোৰ বডিত যিমান নিগেটিভিটি আছে সকলোখিনি নাইকিয়া কৰি দিয়া। আৰ্কেঞ্জেল মাইকেলক মাতক, আৰ্কেঞ্জেল মাইকেল, অ' আৰ্কেঞ্জেল গেব্ৰিয়েল, যোনে যোনে এঞ্জেল শিকিছে তেওঁলোকে মাতক, আৰু যোনে শিকা নাই তেওঁলোকেও মাতক আৰ্কেঞ্জেলক, অল আৰ্কেঞ্জেল মাতক। মোৰ বডিৰ পৰা সকলো নিগেটিভিটি নাইকিয়া কৰি দিয়ক। এতিয়া আপুনি নিজকে প্ৰস্তুত কৰিলে নিজক আনন্দময় অৱস্থাত দেখিবৰ কাৰণে। আপুনি সকলো পজিটিভখিনি অবজাৰ্ভ কৰিলে। আপুনি কাৰো প্ৰতি বেয়া নাভাবে, কাৰো ক'তো বেয়া নুশুনে, কাকো বেয়া নকয়। আপুনি পজিটিভ আত্মা, মই এটা পজিটিভ আত্মা। হায়াৰ চেল্ফক ধন্যবাদ জনাওক, এঞ্জেলক ধন্যবাদ জনাওক, ইউনিভাৰ্চক ধন্যবাদ জনাওক। আমাৰ বডিৰ পৰা এনজাইটি, নিগেটিভিটি সকলোখিনি নাইকিয়া কৰি দিয়াৰ বাবে ধন্যবাদ জনাওক। আৰু এই হেপী মোমেণ্টখিনি আপোনালোকে এনজয় কৰক অলপ সময়। নিজৰ হাতখন ঘৰ্ষণ কৰি লৈ খুব জোৰছে ঘৰ্ষণ কৰক আৰু চকুকেইটাত দিয়ক আৰু সেই গৰম অনুভূতি আপোনালোকে চকুত অনুভৱ কৰক। নিজৰ ইষ্ট দেৱতাক ধন্যবাদ জনাওক, নিজৰ মা দেউতাক ধন্যবাদ জনাওক, নিজক ধন্যবাদ জনাওক আৰু গুৰুক ধন্যবাদ জনাই আপোনালোকে নিজৰ সময়খিনি লৈ চকুকেইটা খুলক। আপোনালোকে এই মেডিটেশ্যনটো ৰাতিপুৱা শুই উঠি এনেই ভাবিব আপোনালোকৰ উশাহ নিশাহত গোটেই নিগেটিভিটি খিনি ওলাই গৈছে, ওলাই গৈ এটা ডাঙৰ বল আকাৰ লৈছে, যিটো বল কলা, একদম কলা আকাৰৰ বল এটা লৈছে। আৰ্কেঞ্জেল মাইকেলক যোনে মাতিব পাৰে আৰ্কেঞ্জেলক মাইকেলক মাতিব, এঞ্জেল নিশিকা সকলেও আৰ্কেঞ্জেল মাইকেলক মাতি আৰ্কেঞ্জেলৰ মাইকেলৰ যিখন তৰোৱাল হাতত থাকে সেই নিগেটিভ খিনি কাটি দিছে, টুকুৰা টুকুৰ হৈ গৈছে আমাৰ নিগেটিভিটি খিনি, আৰু আমি উশাহত পজিটিভ খিনি লৈছো আৰু আমি এটা পজিটিভ আত্মা হয়। আমি সকলোৰে কাৰণে ভাল চিন্তা কৰো। আমি ৰাতিপুৱা শুই উঠি গ্ৰেটিটিউড, বিচনাখনৰ পৰা যেতিয়া ভৰিকেইটা দিওঁ মাটিত তেতিয়া আমাৰ ধৰিত্ৰী মাক ধন্যবাদ জনাব, গ্ৰেটিটিউড, ধন্যবাদ।
তাৰ পিছত আপোনালোকে যিখিনি কৰি যায় যদি আপোনালোকৰ লগত বেয়াও হয় তেতিয়াও আপোনালোকে ধন্যবাদ জনাব। মই এক্সাম্পল এটা দিছো, আপোনালোকৰ ঘৰত ৰাতিপুৱা শুই উঠি যদি কাম কৰা মানুহ গৰাকী আহে বা দিদি গৰাকী আহে, সেইদিনাখন অহা নাই, তেওঁক নাহিলেও তেওঁক ধন্যবাদ দিয়ক, আহিলেও তেওঁক ধন্যবাদ দিয়ক। কিহৰ কাৰণে আহিলে কিয় ধন্যবাদ দিব? তেওঁ আমাক ৰাতিপুৱাৰ পৰা গধূলিলৈকে কিমান সহায় কৰে, তাৰ কাৰণে তেওঁক অহাৰ লগে লগে মনেদি ধন্যবাদ দিব। তেওঁ যদি নাহিলে কিয় ধন্যবাদ দিব? আমি অনুভৱ কৰিম তেওঁ নাথাকোতে তেওঁ আমাক কিমানখিনি সহায় কৰে। আমি কেতিয়াবা অনুভৱ কৰোনে যিগৰাকী সহায়িকাই আমাক সহায় কৰে তেওঁক কেতিয়াবা আমি ধন্যবাদ দি পাইছোনে? নাই পোৱা, কেতিয়াও পোৱা নাই। তেওঁক ধন্যবাদ দিব আৰু নাহিলে ধন্যবাদ দিব, তুমি আজি অহা নাই, মই আজি তোমাৰ বদলি কাম কৰিছো। আমি চবেই শৰীৰৰ প্ৰতি সজাগতা, তুমি নহাৰ কাৰণে আজি মোৰ এক্সাৰচাইজ হৈ গ'ল, তাৰ বাবে মই তোমাক ধন্যবাদ দিছো। ঠিক তেনেকে সৰু সৰু এক্সাম্পল প্ৰত্যেকটো সময়তে ক'ৰবাত ওলাই গলে বেয়াটো হলেও ধন্যবাদ দিবা, ভালটো হলেও ধন্যবাদ দিব। বেয়াটো হলে কিয় ধন্যবাদ দিব? আমি লেচন লব পাৰো তাৰ পৰা। বেয়াখিনিৰ পৰা আমি সদায় এটা লেচন শিকো ন। এজন ল'ৰাই সি ভগৱানক বহুত বিশ্বাস কৰে, মানে এনেকুৱা বিশ্বাস কৰে কি সি প্ৰত্যেকটো সময়তে ভগৱানক মাতিয়ে কামটো কৰে। সি এটা জব কৰি আছিল, কিন্তু তাৰ মনৰ পচন্দৰ জবটোৰ কাৰণে তাক ইণ্টাৰভিউ দিবলৈ মাতিলে। সি গম পালে মোৰ কালি ইণ্টাৰভিউ আছে, 5টা বজাত এলাৰ্ম দি থলে। এলাৰ্মটো ৰাতিপুৱা দি থলে, এলাৰ্ম নাবাজিলে তাৰ 7টা বাজি গ'ল। সি যিটো জব ইণ্টাৰভিউ দিবলৈ যাবলৈ আছিল বাছখন ধৰিব নোৱাৰিলে। মনৰ দুখৰে, আৰে মই ভগৱানক প্ৰত্যেকটো সময়তে মাতো, মোক ভগৱানে আজি কিয় এনেকুৱা কৰিলে? সি মনে দি এনেকে ভাবি ভাবি অফিচলৈ গ'ল। অফিচ কৰোঁতেও ভাবি আছে যে মোৰ আজি কিয় এনেকুৱা হ'ল। গধূলি ঘৰলৈ আহি যোনটো কোম্পানীত তেওঁ ইণ্টাৰভিউ দিবলৈ মাতিছিলে সেই কোম্পানীৰ পৰা আকৌ ৰাতি 7টা বজাত ঘৰ আহি যেতিয়া সোমালে তেতিয়া ফোন আহিলে। তেওঁ ফোনটো কথা পাতি থাকোতে মোবাইলটো চুইচ অফ হৈ থাকিলে। তেওঁ তেতিয়া ভাবিলে, আৰে মোক ইমানখিনি দিনটো মোৰ সেইটোৱে টেনচন গ'ল, আকৌ তেওঁলোকৰ অফিচৰ পৰা ফোন আহিছিলে, মোৰ কিয় ফোনটো মই ধৰিব নোৱাৰিলো। ৰাতি তেওঁ ভগৱানক ক'লে যে ভগৱান মোৰ কিহৰ কাৰণে, মই তোমাকতো চব সময়তে মাতি থাকো, তুমি মোক কিয় এনেকুৱা কৰিলা? তেতিয়া তেওঁ কৈছে, তুমি যিখন বাছত যাবলৈ ওলাইছিলা ইণ্টাৰভিউ দিবলৈ, সেই বাছখন এক্সিডেণ্ট হ'ল। 1 নম্বৰ, তুমি যদি সেইখন বাছ, মই যদি তোমাৰ এলাৰ্মটো বন্ধ কৰি নিদিলো হয়, সেই এলাৰ্মত তুমি 5টা বজাৰ বাছখনত যদি তুমি গলাগৈ হয়, তোমাৰ এক্সিডেণ্ট হলে হয়। সেইটো এটা গ্ৰেটিটিউড। আমি যি হয় ভালৰ কাৰণে হয় বুলি কয় নে নকয় মানুহে? সেইটো এটা এক্সাম্পল। তাৰপিছত ৰাতি যেতিয়া ফোনটো আহিছিলে কোম্পানীৰ পৰা, সেই ফোনটো এটা আছিল মিছামিছি কোম্পানী, তেওঁৰ পৰা পইচাহে ললে হয়, তেওঁৰ এইটো জবো গলে হয়, সেইটো জবো নাপালে হয়। ভগৱানে তেওঁক সপোনত দেখুৱাই দিলে যে তুমি চোৱা, যি হয় মোবাইলটো যদি অফ নহলে হয়, তেওঁক অফাৰ দিলে হয় তুমি ইমান টকা জমা দিয়া, তোমাৰ এইটো ইণ্টাৰভিউ লেটাৰ যাব, তুমি জবৰ কাৰণে এপইন্টমেন্ট পাবা। এইটোৰ পৰা আমি কি শিক্ষা ললো? যে যি হয় ভাললে হয় বুলি কৈ আমি ভগৱানক সদায় ধন্যবাদ জনাব লাগে। বেয়াটো হলেও ধন্যবাদ, ভালটো হলেও ধন্যবাদ। গ্ৰেটিটিউড, মইতো চব কথাতে গ্ৰেটিটিউড কওঁৱেই ন, প্ৰত্যেকটো ক্লাছতে মই গ্ৰেটিটিউড হবলৈ কওঁ। আৰু গ্ৰেটিটিউড তেতিয়া আমাৰ হাৰ্ট চক্ৰ যেতিয়া বেলেঞ্চ হ'ব, হাৰ্ট চক্ৰৰ বেলেঞ্চ হলে আমাৰ অন্তৰেদি প্ৰত্যেকটো মুহূৰ্ততে গ্ৰেটিটিউড আহিব। চব্জি অলপা চব্জি ললেও গ্ৰেটিটিউড আহিব, কোনোবাই ঘৰৰ মানুহে এগিলাচ পানী দিলেও গ্ৰেটিটিউড আহিব। মাহে দিছে পানী গিলাচ, বা ছোৱালীজনীয়ে দিছে, বা মোৰ মিছেছেহে পানী গিলাচ দিছে, মই তেওঁকনো কিয় ধন্যবাদ দিম? কিন্তু যেতিয়া আমাৰ হাৰ্ট চক্ৰ বেলেঞ্চ হ'ব, তেতিয়া অটমেটিকলি আমাৰ গ্ৰেটিটিউড আহিব। আমি অটমেটিক থেংক ইউ কবলৈ শিকিম। এইবিলাক সৰু সৰু কথা আমি চবেই জানো। আমি যিহেতু ৰেকি চেনেল হয়, এঞ্জেল শিকিছো, ইয়াতে চবেই 1st ডিগ্ৰী 2nd ডিগ্ৰী 3rd ডিগ্ৰী 4th ডিগ্ৰীলৈকে আছে এঞ্জেল সকলোৱে শিকিলে চবেই জানে। হলেও মই প্ৰত্যেকটো ক্লাছত মনত পেলাই দিবলৈ চেষ্টা কৰো। আৰু যোৱাকালি মোক যোনে যোনে বাৰ্থডে উইচ কৰিছিলে, মই কিছুমানক পাৰ্চনেলি থেংক ইউ কব পৰা নাই। মোৰ ইমান মেছেজ আহিছে, ইমান ফোন আহিছে, কাকো দিব পৰা নাই। কোনোবা ইয়াত যিহেতু
কাৰোবাক যদি মই থেংক ইউ ক'বলৈ পাহৰি গৈছো মই এতিয়া সকলোকে ধন্যবাদ দিছো তোমালোকে মোৰ বাৰ্থডেত ইমান ধুনীয়া কৰিলা আৰু ইমান আশীৰ্বাদ দিছে ইমান মৰম দিছে মই নিজেই মানে অভিভূত হৈ গৈছো আৰু মোক এনেকে উইচ কৰিছে মই আজি ৰাতিপুৱা চাইছো মোৰ কিজানি 1000টামান মেছেজ পৰি আছে কিন্তু মই কাকো পাৰ্চনেলি থেংক ইউ ক'ব নোৱাৰিলো সেইকাৰণে সকলোকে ধন্যবাদ দিছো অহাবাৰকে যেন আৰু মই ধুনীয়াকে ক্লাছ কৰিব পাৰো আৰু ধুনীয়াকে বাৰ্থডে চেলিব্ৰেট কৰিব পাৰো তোমালোকৰ সকলোৰে লগত মোক আশীৰ্বাদ কৰিবা মৰম দিবা থেংক ইউ সবকে আপোনাৰ বাৰ্থডে যোৰহাটত হ'ব ন ডিম্পি বা অহাবাৰ মই Wow, Namika, wow, Pompi, wow.